সন্মানীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকল জনাইছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ যি মাৰ্চ মাহত দিয়ে কিমান বৃদ্ধি পালে সেই সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ প্ৰেছ বিজ্ঞপ্তি ওলাইছে। তাতে কি লিখা আছে সবিশেষ আপোনালোকক জনাই যাম, তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। তো এইটো চাব পাৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট লেবাৰ ব্যুৰো তাৰ ফালৰ পৰা 30/4/2026 তাৰিখে এই প্ৰেছ বিজ্ঞপ্তিটো ওলাইছে, য'ত লিখা আছে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছ 2016 = 100 - 2000 March 2026. Labor Bureau, an attached office of the Ministry of Labor and Employment, has been compiling consumer price index for industrial workers every month on the basis of retail prices collected from 317 markets spread over 88 industrially important centers in the country. অর্থাৎ মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্টৰ ফালৰ পৰা প্ৰত্যেক মাহত কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছ এইটো প্ৰত্যেক মাহে তেওঁলোকে প্ৰকাশ কৰে, যিটো ভাৰতবৰ্ষৰ 88টা উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া চেণ্টাৰৰ পৰা তেওঁলোকে এই প্ৰাইচবিলাক কালেক্ট কৰে যে কিমান প্ৰাইচ কোনবিলাক বস্তুৰ বাঢ়িছে। তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে আচলতে এই প্ৰেছ বিজ্ঞপ্তিটো প্ৰকাশ কৰে। আৰু কি লিখিছে চাওক, দ্য ইণ্ডেক্স ফৰ দ্য মান্থ অফ মাৰ্চ 2026 ইজ বিং ৰিলিজড ইন দ্য প্ৰেছ ৰিলিজ। আৰু ইয়াতে মাৰ্চ মাহত যে কিমান সেই ইণ্ডেক্সটো বৃদ্ধি পাইছে সেইটো প্ৰকাশ কৰা হৈছে। চাওক, দ্য অল ইণ্ডিয়া CPI IW অৰ্থাৎ কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছ ফৰ মাৰ্চ 2026 ইনক্ৰিজড বাই 0.6 points and stood at 149.1 points 149.1। অৰ্থাৎ 2026 চনৰ মাৰ্চ মাহত এই কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সটো 0.6 বৃদ্ধি পাই বৰ্তমান হৈ গৈছে 149.1। Year on year inflation for the month of March 2026 stood at 4.27% as compared to 2.95% in March 2026। অর্থাৎ এই যেটো ইনফ্লেশন রেট এইটো 2026 মাৰ্চত আগৰ তুলনাত 4.27% বৃদ্ধি পাইছে। YWI ইনফ্লেশন বেসড অন CPI IW জেনেৰেল এইটো দিয়া আছে গ্ৰাফত, চাওক কেনেকৈ বৃদ্ধি পায় এইটো প্ৰত্যেক মাহত। অৰ্থাৎ এই মাৰ্চ মাহত অকমান বৃদ্ধি পাইছে বুলি দেখাইছে এই গ্ৰাফটোত। আৰু কি লিখা আছে চাওক, কোন বস্তুত বস্তু বাহানিৰ দাম বাঢ়িছে। অল ইণ্ডিয়া গ্ৰুপ ৱাইজ CPI IW ফৰ ফেব্ৰুৱাৰী 2026 এণ্ড মাৰ্চ 2026 দিয়া আছে। ফেব্ৰুৱাৰীত কিমান আছিলে আৰু মাৰ্চত কিমান হৈছে চাওক। ফুড এণ্ড বাৰ্বাৰেজেছ এইটো 0.5 বৃদ্ধি পাইছে ফেব্ৰুৱাৰীতকৈ মাৰ্চত। আৰু পান চুপাৰী টবেকো এণ্ড ইনটক্সিকেণ্টছত এইটো অলপ বৃদ্ধি পাইছে, 171.7 আছিলে আৰু মাৰ্চত কিমান হৈছে 172.9। আৰু ক্লথিং আৰু ফুটৱেৰত 155 আছিলে আৰু এইটো 155.5 অৰ্থাৎ বৃদ্ধি পাইছে। হাউচিং 140.6 আছিলে আৰু এইটো ছেইম আছে মাৰ্চতো। ফুৱেল এণ্ড লাইটত 152.9 আছিলে আৰু মাৰ্চ মাহত হৈছে 158, অৰ্থাৎ ইয়াত বহুত পৰিমাণে বৃদ্ধি পাইছে। মিছচেলেনাছ এইটো 146.2 আছিলে আৰু এইটো 0.2 বৃদ্ধি পাই 146.4 হৈছে। এনেকৈ ফেব্ৰুৱাৰীতকৈ মাৰ্চত 0.6 বৃদ্ধি পাইছে। তো এতিয়া আমি চাম যে এই পইণ্টৰ কাৰণে DA কিমান বৃদ্ধি হ'ব, আৰু এইটো DA কেলকুলেটৰত চাই লওক। DA কেলকুলেটৰত মাৰ্চ মাহৰ যিটো কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স আছে 149.1 এইটো বহালে দেখা যাব যে DA হৈছে 61.93, অৰ্থাৎ প্ৰায় 62, অৰ্থাৎ প্ৰায় 2% বৃদ্ধি পাইছে এই মাৰ্চ মাহলৈকে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ DA। আৰু আগন্তুক সময়ত হয়তো আৰু বৃদ্ধি পাব পাৰে। তো এইটো আচলতে আপোনালোকে এই DAটো পাব যেতিয়া জুলাই মাহৰ পৰা যিটো DA পাব তাতে এই DAটো সোমাব। যিটো আপোনালোকে জানুৱাৰীৰ পৰা পাব সেইটোত এই DA নোসোমায়। অৰ্থাৎ এইটো 62% প্ৰায় মাৰ্চ মাহলৈকে হৈ গৈছে। তো এইটো আছিলে গুৰুত্বপূৰ্ণ খবৰ। থেংক ইউ।